নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, ৰেলৱেত ওলাইছে বাম্পাৰ ভেকেঞ্চি। পোষ্টসমূহ হৈছে টেকনিচিয়ানৰ পোষ্ট। টোটেল পোষ্ট আছে 9144টা। বহুত ডাঙৰ ভেকেঞ্চি এটা। টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ পোষ্ট আছে 1092টা আৰু টেকনিচিয়ান গ্ৰেড 3ৰ পোষ্ট আছে 8052টা পোষ্ট। যদি আমি গুৱাহাটী ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ অধীনত কিমান পোষ্ট আছে চাবলৈ যাওঁ, 246টা পোষ্ট আছে গুৱাহাটী ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ অধীনত। দৰমহা আপোনালোকক টেকনিচিয়ান গ্ৰেড 1 ছিগনেলক দৰমহা হৈছে 29,200 টকা আৰু টেকনিচিয়ান গ্ৰেড 3ৰ দৰমহা হৈছে 19,900 টকা। বয়সৰ সময়সীমা দিয়া হৈছে টেকনিচিয়ান গ্ৰেড 1 ছিগনেলত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়স 18 পৰা 37 বছৰৰ ভিতৰত হ'ব লাগিব আৰু টেকনিচিয়ান গ্ৰেড 3 পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়স 18 পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যন পাব। যদিহে আপোনালোকে OBC কেণ্ডিডেট হয় তেনেহ'লে 3 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। যদিহে আপোনালোকে SC ST কেণ্ডিডেট হয় তেনেহ'লে 5 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। যদিহে আপোনালোকে PWD জেনেৰেল নতুবা EWS কেণ্ডিডেট হয় তেনেহ'লে 10 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। যদিহে আপোনালোকে OBC PWD কেণ্ডিডেট হয় তেনেহ'লে 13 বছৰৰ এজ ৰিলেক্সেশ্যন পাব আৰু যদিহে আপোনালোকে PWD SC ST কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 15 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা বিচাৰিছে টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ বাবে আপোনালোকে BSc কৰা হ'ব লাগিব। ফিজিক্স নাইবা ইলেক্ট্ৰনিক্স নাইবা কম্পিউটাৰ ছায়েন্স নাইবা ইনফৰমেশ্যন টেকন'লজি নাইবা ইনষ্ট্ৰুমেণ্টেশ্যন ছাবজেক্ট লৈ, নতুবা আপোনালোকে 3 বছৰীয়া ইঞ্জিনিয়াৰিং ডিপ্ল'মা কৰা হ'ব পাৰে। টেকনিচিয়ান গ্ৰেড 3 পোষ্টৰ বাবে আপোনালোকৰ মেট্ৰিকুলেশ্যন লাগিব, অৰ্থাৎ মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু আপোনালোকৰ ITI কৰা হ'ব লাগিব, ITI চাৰ্টিফিকেট থাকিব লাগিব। এই পোষ্টসমূহত এপ্লাই কৰিবৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা বিচৰা হৈছে। SC ST কেণ্ডিডেট যদি হয় আপোনালোকে 250 টকা দিব লাগিব। এক্স ছাৰ্ভিচমেন হ'লে 250 টকা দিব লাগিব। ফিমেল কেণ্ডিডেট হ'লে 250 টকা। ট্ৰেন্সজেণ্ডাৰ হ'লে 250 টকা। মাইনৰিটিছৰ কাৰণে 250 টকা। ইকনমিকেলি বেকগ্ৰাউণ্ড ক্লাছৰ বাবে 250 টকা। আদাৰ্ছ অৰ্থাৎ OBC নাইবা জেনেৰেল কেণ্ডিডেট হ'লে আপোনালোকে 500 টকা পে' কৰিব লাগিব। শেষত লাষ্ট ডেটসমূহ জনাই দিছোঁ। আপোনালোকৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে 9 মাৰ্চ তাৰিখৰ পৰা আৰু ইয়াৰে লাষ্ট ডেট হৈছে 8 এপ্ৰিললৈকে, অৰ্থাৎ এমাহ সময় দিছে এপ্লাই কৰাৰ বাবে। সোনকালে এপ্লাই কৰি লওক আৰু যদিহে আপোনালোকে এপ্লাই কৰোঁতে কিবা ভুল হয় তেনেহ'লে আপোনালোকক শুধৰাবৰ টাইম দিছে 9 এপ্ৰিলৰ পৰা 18 এপ্ৰিলৰ তাৰিখৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যনসমূহ শুধৰাব পাৰিব যদিহে কিবা ভুল ভ্ৰান্তি হয়। আশা কৰোঁ আপোনালোকে ভালদৰে বুজি পালে। যদি সেই ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেধৰণৰ চাকৰিৰ খবৰ আৰু আপডেটছবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।